তো অসম পুলিচৰ ইণ্টাৰভিউত মই কিমান নম্বৰ পাইছিলোঁ মই যেহেতু 2021 চনতে মই ইণ্টাৰভিউ দিছিলোঁ অসম পুলিচৰ প্ৰথম ইণ্টাৰভিউ দিছোঁ তাত এবি ইউবি কাৰণে মোৰ প্ৰথম প্ৰিফাৰেন্স আছিলে মোৰ ইউবি দিছিলোঁ আৰু সো ভাই বন্ধুসকল আজি বলক মই কিমান নম্বৰ পাইছিলোঁ ফিজিকেলত মাৰ্কশ্বিট স্লিপখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো শেষলৈ চাওঁ মই কিমান নম্বৰ পাইছিলোঁ যিহেতু মোৰ এখন ফাইল হয় মোৰ ফাইলৰ পৰা উলিয়াই লৈছোঁ চ' এইখিনি মই উলিয়াই লৈছোঁ চাওঁ মই কিমান নম্বৰ পাইছিলোঁ যিহেতু আপোনালোকক মই সদায় ভিডিঅ' দি থাকোঁ কিন্তু মোৰ মাৰ্কশ্বিট আজি মই দেখুৱাবলৈ চেষ্টা কৰিম যিসকল ভাই ভণ্টিয়ে মোক এতিয়াও গম পোৱা নাই তেওঁলোকক মই কৈ দিছোঁ মই এতিয়া ইউবি আনাম ব্ৰাঞ্চত মই জব কৰি আছোঁ অসম পুলিচৰ আনাম ব্ৰাঞ্চ পষ্টত কৰি আছোঁ যিহেতু অসম পুলিচৰ মই কিমান নম্বৰ পাইছিলোঁ আপোনালোকক মই ভিডিঅ' দেখুৱাব চেষ্টা কৰিম এইখন মোৰ স্লিপখন হয় আপোনালোকে চাই ল'ব এইটো মোৰ ৰান স্লিপখন মানে ফাইনেল মানে ৰানিং স্লিপৰ মাৰ্কছ স্লিপখন আছে ৰানিঙৰ লগতে মাৰ্কছৰ স্লিপখন দিয়ে এইখিনি আছে কিমান নম্বৰ পাইছিল আপোনালোকক মই দেখুৱাই দিছোঁ আপোনালোকে স্ক্ৰীণত আপোনালোকে চাই ল'ব ত' অসম পুলিচত যেতিয়া মই এবি ইউবি দিছিলোঁ 6062টা পষ্টত প্ৰথম দিছিলোঁ যিহেতু এইটো মই যিহেতু মোৰ ঘৰ শিৱসাগৰত পাৰ্চ APBN প্ৰেড গ্ৰাউণ্ড লিগিপুকুতে মই দিছিলোঁ এইটো মোৰ নাম্বাৰটো এইটো মোৰ নাম্বাৰ আৰু এইটো মোৰ দেউতাৰ নাম আৰু STP আৰু মোৰ ডেট অফ বাৰ্থ এইটো 20 বছৰ হৈছিলে মোৰ ইণ্টাৰভিউ দিওঁতে 20 বছৰ হৈছিলে আৰু STP জেণ্ডাৰ আৰু মোৰ এক্সাম ডেট আছিলে 2021 চনত মোৰ যিহেতু প্ৰথম প্ৰিফাৰেন্স মই ইউবি দিছিলোঁ চক প্ৰথম প্ৰিফাৰেন্স ইউবি দিছিলোঁ আৰু মই যিহেতু এতিয়া বৰ্তমান মই ইউবিতে চাকৰি কৰি আছোঁ আৰু এক্সাম ডেট মোৰ 7 তাৰিখ 9 মাহ 2021 আছিলে আৰু মোৰ এইখিনি আছিলে এইজ প্ৰুফ চাৰ্টিফিকেট কোৱালিফিকেশ্যন চাৰ্টিফিকেট গোটেইখিনি মোৰ এইবোৰ মোৰ দিয়া নাই এইবোৰ যিহেতু দিয়া নাছিলোঁ আৰু এই মোৰ তেতিয়া মোৰ 163 ওলাইছিলে যেহেতু তাত সৰু কৰি দিয়ে যে আপোনালোকে গমেই পায় তাত চাপৰ কৰি দিয়ে 163.70 ওলালে যেহেতু মোৰ 165 হয় ঘৰত জুকিলে কালি তাত মানে পুৰা নৰ্মেল কৰি দিয়ে এইটো চাওক মোৰ নৰ্মেল 86 নৰ্মেল চেষ্টটো আছে 86 আৰু 86/600 আৰু এক্সপেণ্ডেড মোৰ 94 মিনিমাম মই চেণ্টিমিটাৰ মিনিমাম মই 8 চেণ্টিমিটাৰ মান ফুলাই দিছোঁ মোৰ এইটো চেষ্টটো হৈছে আৰু এইটো মোৰ কিবা মেডিকেলত একো নাই কোনো মেডিকেলত মোৰ তেনেকুৱা ৰিজেক্ট নাই ঠিকে আছে মেডিকেলত আৰু ডিষ্টেঞ্চ 32 কিলোমিটাৰ ৰানিং কৰিছিলোঁ RFID টেগ নাম্বাৰ মোৰ 1355 আৰু এইটো বেটছ নম্বৰটো আছিলে আৰু টাইমটো মই 32 কিলোমিটাৰ 11 মিনিট 46 ছেকেণ্ডত মাৰিছিলোঁ আৰু লেফ্ট এইটো মোৰ মাৰ্কছ আছিলে মাৰ্কছটো 13.76 পাইছিলোঁ 13.76 পাইছিলোঁ আৰু লং জাম্পত প্ৰথম মাৰিছিলোঁ মোৰ স্লিপ হৈ গ'ল আৰু ছেকেণ্ডত এক্সেলেণ্ট মাৰি গ'ল 500 লাগে মোৰ ছেকেণ্ডত এক্সেলেণ্ট মাৰিলোঁ 3বাৰ নাম মাৰিলোঁ মোৰ 20 নম্বৰ দিলে এইখিনি আছিলে আৰু 20 নম্বৰ আৰু চ' ভাই বন্ধুসকল যিহেতু মই 2021 চনৰ ইণ্টাৰভিউ দিছিলে তেতিয়া দুটা ইভেণ্ট আছিলে লং জাম্প আৰু ৰানিং 32 কিলোমিটাৰ আৰু 16.5 ফুট মাৰিব লাগিছিলে দুটা ইভেণ্টৰ এইটো টোটেল মাৰ্কছখন আপোনালোকক দেখুৱাই দিছোঁ 5.76 হৈছে এবিট মানে মোৰ 33.76 মানে 20 নম্বৰ ইপালে লং জাম্প আৰু চিনেমা আছিলে আৰু ৰানিঙত আপোনালোকক মই কৈছিলোঁ 13.76 আৰু 13.76 আৰু লং জাম্পত 20 নম্বৰ মানে তাৰ 33.76 মোৰ আছিলে আৰু এক্সট্ৰা মাৰ্কছ মিলাই মোৰ এবিট 2 নম্বৰ এক্সট্ৰা আছিলে এবিট 35.76 হ'ল আৰু এবিট মোৰ 35.76 হ'ল আৰু ইউবিট 37.76 মানে ইউবিট মই 3 নম্বৰ এক্সট্ৰা আছিলে ইউবিট পঢ়াত দিছিলে 3 নম্বৰ ইউবিট সেইকাৰণে মোৰ 37.76 ইউবিট হ'ল 50 ভিতৰত এইখিনি আছিলে আৰু ৰিটেনত ভাল এটা নাম্বাৰ পাইছিলোঁ মই যিমান পাবলগীয়া এইখিনি পাইছিলোঁ আৰু ৰিটেনত মই নিজৰ ৰিটেনত মই তাৰপিছত ক্লিয়াৰ কৰিলোঁ এইখিনি আপোনালোকক মই দেখুৱাব চেষ্টা কৰিলোঁ